ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलावसलं सर्वाधि साक्षिभूतं भावातीतं त्रिगुणारहितं सद्गुरुं त्वं नमामि। वन्देऽहं श्रीमन्त शङ्करमहं महन्त गुणसागरं कलियुगसुकृपया भक्तिपन्थ प्रसारयेत् स्थापकाय सधर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। वंशाकल्पतरुभ्यस्य कृपासिन्धुस्य एव स पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। अस्य श्री ज्येष्ठमासस्य कृष्णा अपरा एकादश्यां तिथौ अस्ति। सर्वजन वैष्णवः ईश्वरः सर्वेभ्यो जीवन्त क्लेशान् नाशं करोतु इति मुदय प्रार्थयामहे। सर्वजन वैष्णवः ईश्वरः सर्वेभ्यो शुभमंगल करोतु। नमो महावदान्याय कृष्ण प्रेम प्रदायते कृष्णस्वरूपाय दामोदराय ब्रह्मत्विषे नमो नमः। अनेन श्लोकेन माध्यमेन गुरु निवेदयामः। अत्र उपस्थितां वैष्णवगणेभ्यो मातृगणेभ्यो अनुजगणेभ्यो स नमामि। हृदि पद्मे राम नाम उच्यतां मुखपद्मे कृष्ण नाम बसति इति मुदय प्रार्थयामहे। आमी प्रथमते सर्वजन शिरोमणि निज इष्ट गुरु समन्वित भक्त हृदय निकुंज मंदिराधीश्वर साक्षात् मन्मथ स्वरूप तापत्रयर विनाशकर्ता जिजना এই जगतर सृष्टि स्थिति प्रलयर गराकी अखिल ब्रह्मांड नायक साक्षात् सच्चिदानंद स्वरूप सर्वेश्वर श्री गोविंदर चरण बंदन के प्रमुख करी तेरार अधरामृत निहित श्रीमद् भागवतर श्रवण कीर्तनर मधुर रस पान কৰিবলৈ अद्य এই श्री वैकुंठ स्थानत विराजित हुआ शुकव्यास स्वरूप पाठकीद्वयके प्रमुख करी नाममूर्ति नामाचार्य প্ৰভুজনা आमार अति श्रद्धार अमित चेতিয়া প্ৰভুজনা আৰু এই অনুষ্ঠানতে ज्येष्ठ व्याख्याकारक रूपत उपस्थित थका आमार अति श्रद्धार अरूप शइकীয়া প্ৰভুজনা और वैकुंठर पारिषद स्वरूप अपना सब भकत वैष्णवबृंद ब्रजधामर गोपी सदीश आई मातृसकल और भगवंतरे नित्य संगी गोपबालक स्वरूप युवबंधुसकल समन्विते आमी सबारे अग्रत सेवा अर्पण करिছোঁ। আজি आमी যদিও अपना खबर सन्मुखत व्याख्याकारक हिसापे उपस्थित हुआ होइसे आमार कथा राखिबोलै जोৱা আগমুহূৰ্তত एटी कथा आमी स्वीकार करिबই লাগিব जे सागरक जुखे जेन बारी धरि करे बालके चंद्रक जेन
হাত মেলি ধৰে গৰুদ্ৰক দেখি আন পক্ষী উৰামাৰে আমাকো পাইলে আহি সেহি পতন্তৰে। যিদৰে সুবিশাল সাগৰৰ দৈৰ্ঘ্য সামান্য এডাল মাৰিৰে ৰূপায়ণ কৰাটো সম্ভৱ নহয়। সৰু শিশুৱতীয়ে হাতখন মেলি চন্দ্ৰক পাবলৈ বিচাৰিলেও সেই চন্দ্ৰক যিদৰে প্ৰাপ্ত কৰাও অসম্ভৱ। গৰুদ্ৰক দেখি যদি সামান্য মইনা চৰাইটিয়ে উৰিবলৈ বিচাৰে তেতিয়া সেই উৰণো যিদৰে ব্যৰ্থ। তদনুৰূপত নিখিল বেদান্তৰ সৰ্ব বেদান্ত সাৰহি শ্ৰী ভাগৱতম ইষ্যতি। সমস্ত বেদান্ত সাৰ শুনিবলৈ আমি একে শাৰীতে কৈ শেষ কৰি থৈ দিব পাৰোঁ যে ভাগৱত কি সমস্ত বেদান্ত সাৰ। কিন্তু এই ভাগৱতেই চাওক স্বৰূপটো কিমান বিশাল। আৰু এই ভাগৱত য'ৰ সাৰ বস্তু হয় তেতিয়াহ'লে সেই বেদান্ত শাস্ত্ৰ সেই বেদৰ জ্ঞান কিমান বিশাল হ'ব। সেই বেদৰ প্ৰত্যক্ষ সাৰ স্বৰূপ জ্ঞানো ভগৱন্তৰ অংশ অৱতাৰ, এলাপেচা ব্যক্তি নহয়। ভগৱন্তৰ অংশ অৱতাৰ ব্যাসদেৱেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰাৰ পাছতহে নাৰদদেৱৰ কৃপাত প্ৰাপ্ত কৰিব পাৰিছিল। গতিকে সেইহেন মহাভাগৱত শাস্ত্ৰৰ ব্যাখ্যা দিয়েতো আমাৰ দৰে মলমতি মনুষ্যৰ পক্ষে সম্ভৱ নহয়। আৰু যদি আমি অকণমান বহাই কওঁ তেতিয়া চাগে ভুল নহ'ব, কাৰণ ভাগৱতৰ ব্যাখ্যা মনুষ্যই কৰা সম্ভৱ নহয়। আমি যিবিলাক অনুষ্ঠান কৰিছোঁ সেইবিলাক আলোচনা। কাৰণ ভাগৱতে আমি সকলোৱে জানো কম বেছি পৰিমাণে পূৰ্বতে ভাগৱত মাত্ৰ 4টি শ্লোকত আছিল। শ্ৰীনাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক দিছিল ভাগৱতৰ আদি স্বৰূপ, আৰু সেই 4 শ্লোককে ব্ৰহ্মাদেৱে যেতিয়া নাৰদদেৱক দিছিল তমি তৎ বিপুলি কৰোঁ, যে হে নাৰদ তুমি ইয়াক বিস্তাৰ কৰা। কাৰণ ব্ৰহ্মাদেৱৰ বৌদ্ধিক শক্তি ইমান উচ্চস্তৰীয় আছিল যে 4টি শ্লোকতে তেওঁ সকলো বুজিব পাৰিছিল। কিন্তু পৰৱৰ্তী জীৱসকলৰ বুদ্ধিক স্তৰ ইমান উচ্চস্তৰীয় নহয় যে 4টি শ্লোকতে সমস্ত ভগৱত তত্ত্ব আমি আয়ত্ত কৰি ল'ব পাৰিম। সেইবাবে ব্ৰহ্মাদেৱে নাৰদদেৱক তাক বিস্তাৰ কৰাৰ বাবে প্ৰদান কৰিছিল। আৰু সেই গুৰু পৰম্পৰাতে আহি আমি সকলোৱে জানো যে নাৰায়ণে ব্ৰহ্মাদেৱক, ব্ৰহ্মাদেৱে নাৰদদেৱক, নাৰদদেৱে ব্যাসদেৱক, ব্যাসদেৱে তেওঁৰ শিষ্য বা পুত্ৰস্বৰূপ শুকদেৱক, আৰু সেই শুকদেৱে ৰজা পৰীক্ষিতক প্ৰদান কৰিছিল, নহয়নে? আৰু সেই শুক পৰীক্ষিতৰ সংবাদৰ জৰিয়তে মনুষ্য সমাজে ভাগৱত প্ৰাপ্ত কৰিলে। ভাগৱত মুখ্য শাস্ত্ৰ, পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ। ভাগৱত পঢ়িলে, ভাগৱত জানিলে বা ভাগৱতৰ মাৰ্গত আহিলে আমি সিদ্ধি পাব পাৰিম নহয়। ধন বিত্ত এইখিনি কথাটো পাছেই হৈছে। ভাগৱতৰ মাৰ্গ সিদ্ধিৰ মাৰ্গ নহয়, ভাগৱতৰ মাৰ্গ হৈছে মুখ্যৰ মাৰ্গ। মুখ্যৰ মাৰ্গ এনেকৈ নহয় যে আমি ঈশ্বৰক পাবলৈ হ'লে হিমালয়লৈ গুচি তপ ধৰিবগৈ লাগিব। ভাগৱতে আমাৰ দৈনন্দিন জীৱনৰ জৰিয়তে কিদৰে আমি ঈশ্বৰমুখী হৈ নিজৰ জীৱনটো পালন কৰিব পাৰোঁ সেই সমস্ত দৰ্শন ভাগৱতৰ প্ৰতিটো অধ্যায়ৰ জৰিয়তে বৰ্ণনা কৰিছে। 10 লক্ষণৰ জৰিয়তে আমাৰ শ্ৰদ্ধাৰ অৰূপ শইকীয়া প্ৰভুজনাই সুন্দৰভাৱে কৈ গৈছে। সেই ক্ষেত্ৰতো যদি আমি এটা কথা অকণমান যোগ দি চাওঁ যে ভাগৱত বুলিলে সহজ অৰ্থত আমি কি বুজোঁ? ভাগৱতত কি আছে? অন্য যিকোনো শাস্ত্ৰলৈ যদি আমি চাওঁ, বেদে বেদান্ত উপনিষদত তাত কাহিনীত গুৰুত্ব এটা দিয়া হোৱা নাই, তাত তত্ত্ব কথাত গুৰুত্ব এটা দিয়া হৈছে। সেইকাৰণে তাত বেছিকৈ তত্ত্ব আছে। ভাগৱতৰ বিষয়বস্তুখিনি মূলতঃ 2টি ভাগত ভাগ কৰা হৈছে। প্ৰথমটি হৈছে লীলা, দ্বিতীয়টি হৈছে তত্ত্ব। প্ৰথমতে যে আমি তত্ত্বটোক বিচাৰি যাওঁ তেতিয়াহ'লে ভাগৱতে আমাক সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু অকল যদি লীলাটো আবদ্ধ থাকোঁ তেতিয়া তত্ত্বটো আমাৰ পৰা আঁতৰি থাকিব। কাৰণ যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ। গতিকে ভাগৱতত যিদৰে আমাৰ 2টা খোজ কাঢ়িবলৈ 2টা ভৰি দিয়া হৈছে, 2টা খোজ সমানে দিলে আমাৰ শৰীৰৰ সন্তুলন বৰ্তি থাকিব। ভাগৱতৰ মাৰ্গতো লীলা আৰু তত্ত্ব 2টাৰ সন্তুলন বৰ্তি থাকিলেহে আমি আগবঢ়াটো সম্ভৱ। যদিও ভাগৱতৰ তত্ত্ব কথা আছে, তত্ত্ব কথাই কিন্তু প্ৰাথমিকতা পোৱা নাই। প্ৰাথমিকতা কিহে পাইছে? লীলাই। ভগৱানস্য লীলা কীৰ্তনমিদম ভাগৱতম। ভাগৱত মানে কি? ভগৱন্তৰ লীলা কীৰ্তন। ভগৱন্তৰ লীলা কীৰ্তন মানে কি? ভগৱন্তই কি কৰিছিলে কি নাই কৰা সেইখিনি বৰ্ণনা। সেইখিনি জানিলে শুনিলেনো কি লাভ হ'ব? সেইটোৱেতো ডাঙৰ কথা। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ঘৰত কি কি আচৰণ কৰে কোনে জানে?
বা প্ৰধানমন্ত্ৰীয়ে ঘৰত কি কৰে তেওঁৰ সৈতে নিত্য নৈমিত্তিকভাৱে যিকেইজন ব্যক্তি সংস্পৰ্শত আছে বা তেওঁলোকৰ ঘৰৰ ব্যক্তিসকলে ৰজাই ঘৰত কি কৰে সেইখিনি কথা জানে নহয়নে সাধাৰণ প্ৰজাই সেইখিনি কথা নাজানে যে তেওঁলোকে দৈনন্দিন জীৱনত কি কৰে কি নকৰে তেওঁৰ সৈতে ক্লোজলি যিসকল জড়িত হৈ আছে তেওঁলোকেহে জানে গতিকে ভাগৱতত কি আছে ভগৱন্তই নিজৰ ঘৰখনত কি কৰে ভগৱন্তই কি কৰ্ম কৰে সেই লীলাখিনিৰ বৰ্ণনা সহজ অৰ্থত ইয়াক কোনে জানিব পাৰিব যিজন ভগৱন্তৰ নিজৰ আপোন সেইকাৰণে ভাগৱতৰ মাৰ্গত আহিবলৈ হলে এইটো নহয় যে আমাৰ ভাগৱতৰ মাৰ্গত যেহেতু উদযাপন সমিতিয়ে আমাক এটা কথা জনাইছিলে যে আমাক কোৱা হৈছিলে যে ভাগৱতেনো আমাৰ যুৱ প্ৰজন্মৰ বাবে ভাগৱততনো কি আছে কাৰণ আমি আজিকালি কৈয়ে থাকোঁ যে যুৱ প্ৰজন্ম উশৃংখল হৈছে চাৰিওফালে যত যিমান সমস্যা সৃষ্টি হৈছে যুৱ উশৃংখলতাৰ বাবে হৈছে হয় আমি ধৰিল যে আমাৰ গাঁৱে ভূঞে থকা সন্ত সংঘৰ বা সৎলোকৰ ভকতসকলৰ নামঘৰৰ প্ৰভাৱত অন্ততঃ আমাৰ ল'ৰা ছোৱালীয়ে ঘোষা এফাকি হ'লেও গায় কিন্তু যিটো পৰ্যায়ত আমাৰ চৰ্চা হ'ব লাগিছিল সেইটো পৰ্যায়ত আজিও কিন্তু চৰ্চা নাই হোৱা কাৰণ সন্ধ্যা লাগিল মাত্ৰ আমাৰ প্ৰতিঘৰ গৃহতে ধূপ চাকি দিয়াৰ ব্যৱস্থা আজিও নাই সেইটো বৰ কঠিন সত্য আগতে আছিল আগতে আপোনাৰ চাবচোন গাঁৱে ভূঞে এনেকুৱা ককা আইতাও পাইছিলে না আমাৰ ককাহঁতে চাগে পাব পায় যে কীৰ্তনখন তেওঁ সন্মুখত যদি মেলি দিয়া যায় তেতিয়াহ'লে কীৰ্তনখন তেওঁ পঢ়িব নোৱাৰিব পাৰে কিন্তু কীৰ্তনৰ আপোনাৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো কীৰ্তন তেওঁৰ কণ্ঠস্থ আছিল সেইটো কোৱা হয় শ্ৰৱণৰ শক্তি নৱভক্তিৰ ভিতৰত যে শ্ৰৱণক প্ৰথম ৰখা হ'ল কিয় শ্ৰৱণত বহুত ডাঙৰ শক্তি আছে কিতাপ এখন পঢ়ি যদি আমি কিবা এটা কথা আয়ত্ত কৰিব বিচাৰোঁ সেইটো সহজে আমাৰ আয়ত্ত নহয় সেইকাৰণে বুজি নোপোৱা হিন্দী গান এটা ইংৰাজী গান এটা আমাৰ ডেকাসকলে বুজিব নহয় জানো শুনি থাকিলে বুজি নোপোৱা কথাটো মুখেৰে গুণগুণাবলৈ আৰম্ভ কৰে কিন্তু পঢ়ি থকা কথাটো পটককৈ মনত নৰয় সেইকাৰণে ভাগৱতৰ মাৰ্গটো ঋষিসকলে শ্ৰৱণক শ্ৰেষ্ঠতা ৰাখিলে যে প্ৰথমতে শুনিব লাগিব কি শুনিব লাগিব সৎ কথা কাৰণ ভাগৱত দেখিবলৈ এখন বৰ ডাঙৰ গ্ৰন্থ নহয়নে ইয়াত কিমান কথা আছে গোটেই জীৱনটো আমি আলোচনা কৰিলেও বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰোঁ কিন্তু ভাগৱতৰ নৱমত বৰ সুন্দৰ কথা এটি লিখিলে যে মাত্ৰ এটা শাৰীত মহাপুৰুষে ভাগৱতত কি আছে বা ভাগৱতে কি কৈছে সেই সম্পৰ্কে কি কৈ থৈ গ'ল কি সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ ভাগৱত শাস্ত্ৰে জানা এহি মানে সাৰ ভাগৱত শাস্ত্ৰৰ সাৰ কি সৎসংগ কাৰণ 10টা নীতি নিয়ম যদি এজনক জাপি দিয়ে অহা কিজনো চাগে কাইলৈ নামঘৰলৈ নহা হৈ থাকিব মানুহৰ পৰিস্থিতিটো হৈছে তেনেকুৱা গতিকে তেনেকুৱা এটা পৰিস্থিতিত আমি ঈশ্বৰমুখী হৈ থাকিবলৈ কাৰণ ভাগৱতৰ মাৰ্গলৈ চাওকচোন আমাৰ এতিয়া নামঘৰত একেইজন যুৱ প্ৰজন্মৰ লোক বহি আছে কিন্তু আমি সকলোতো গৃহস্থী মানুহ নিশ্চয় ঘৰখনত হ'লেও দুটা হ'লেও সন্তান আছে ভণ্টিসকল আছে বা আমাৰ দাদা সম্পৰ্কীয় ভাতৃ সম্পৰ্কীয় দুজন বহি আছে তাৰ বাহিৰে নামঘৰত কেইজন আছে বাৰু কিন্তু শুনিবলৈ বেয়া কিন্তু এইটো সত্য মুছলিমসকলে যেতিয়া নামাজ পঢ়িবলৈ যাওঁতে চাবচোন অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে ৰমজান সময়ত বোলে 5টা সময় তেওঁলোকে নামাজ পঢ়ে 5টি সময় গুচি যায় খ্ৰীষ্টানসকলৰ চাবচোন আমাৰ ল'ৰা ছোৱালী কিন্তু নামঘৰলৈ সহজে নাহে সমস্যাহীনখিনিত আৰু সেইটোত আমি কাকো দুখ দিব নোৱাৰোঁ যে এয়া বোলে জ্যেষ্ঠসকলৰ দুখ মাক বাপেকৰ দুখ ল'ৰা ছোৱালীৰ দুখ কাৰণ আমাৰ সমাজ ব্যৱস্থাটোত এনেকুৱা এটা মানসিকতা চলিলে নামঘৰলৈ মই গৈ কি কৰিম ভকতে এটা নাম গাব প্ৰসাদ খাব নহয় জানো মই হ'লেও ঘৰত থাকিলে ভাবি আকৌ গ'লেও ভাবিব এইফালে নাহিবা বুলি ক'ব সেইফালে দুখ লাগিব কিজানি তাতকৈ প্ৰসাদ খোৱা আমাৰ ভোজ এটা পাতক তেতিয়া কিন্তু মানুহ নকমে বেয়া কথা নহয় আমি সেইবাবে ভাগৱত পঢ়িছোঁ ভাগৱত চৰ্চা কৰিছোঁ বহুত শুদ্ধ কথা ভাগৱতেতো ইমান কৈছে কৃষ্ণ বুলি পাকে পকৰে মহাদস্যু এজনেও যদি ভগৱন্তক স্মৰণ কৰিছে তেতিয়া তেওঁ বোলে মহাপুণ্যৰ বলতহে ভগৱন্তক স্মৰণ কৰিব পাৰিছে কিন্তু সেই কথাটোকে ধৰি পেলাই বহি থাকিলে নহ'ব যে মই বিপদত পৰিম মই ভুল কৰিলে ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে ভগৱন্তই মোক উদ্ধাৰ কৰি লৈ যাব চিনি পালে অকণমান ভয়ত থাকিব লাগে চিনি নাপালে দুখ নাই এখেতক মই চিনি পাওঁ চিনি পাই শিৱসাগৰলৈ ওলাই গৈ পেলাই তেখেতক দেখিলোঁ দেখি পেলাইও তেখেতক নমতাকৈ গুচি গ'লোঁ তেতিয়া তেখেতে মনতে ভাবিবনে এই ল'ৰাজনে মোক চিনি পোৱাৰ পাছতো মাত এষাৰ নিদিলে মনত অকণমান হ'লেও অসন্তুষ্টি ভাৱ এটা থাকিব কাৰণ চিনি পোৱা ব্যক্তি এজনে যেতিয়া নমতাকৈ গুচি যায় নহয়নে কিন্তু যদি চিনি নাপালোহেঁতেন তেতিয়া তেখেতে সেইটো নাভাবে বা আপুনি সেইটো নাভাবে এতিয়া ভগৱন্তক আমি অকণমান হ'লেও চিনি পাইছোঁ নহ'লে চাওকচোন আজি আমি কৈ থাকোঁ এইটো আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ
কিন্তু আমি বহুতে এইটো কথা নাজানো যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন কিয় হৈছিল মাত্ৰ দুটা কাৰণৰ বাবে প্ৰথম সময় সংৰক্ষণৰ বাবে কিয় যাতে আমি কম সময়ত বেছি কাম কৰিব পাৰোঁ সেইবাবে যন্ত্ৰপাতিবিলাকৰ উদ্ভাৱন হ'ল আৰু যাতে আমাৰ জীৱন প্ৰণালীটো সহজ সৰল হয় আগৰ দিনত কেনিবা যাবলৈ হ'লে খোজকাঢ়ি গৈছিলোঁ আজি গাড়ীখনত গুচি গৈছোঁ জীৱন প্ৰণালী সহজ হ'ল কিন্তু পথাৰত কাম কৰি থকা খেতিয়কজনৰ পৰা হাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ব্যক্তিজনকো যদি সোধে যে আপোনাৰ ওচৰত সময় আছেনে ভাগৱতখন অকণ পঢ়িবলৈ চবে ক'ব মোৰ সময় নাই গীতাখন ঘৰতে আছে পঢ়িবলৈ অকণমান সময় আছে বোলে মোৰ সময় নাই আৰু প্ৰত্যেক ব্যক্তিজনকে যদি সোধে জীৱন প্ৰণালীত বোলে যিটো প্ৰক্ৰিয়াত জীৱনটো গৈ আছে বোলে সহজ সৰলকৈ গৈ আছে নে ধুনীয়াকৈ নহয় বোলে মোৰ আমুক চিন্তা আমুকটো চিন্তা তামুকটো চিন্তাৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিন্তা দহতি চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম চিন্তা আৰু চিতা দুটাৰ মাজত মাত্ৰ বিন্দু মাত্ৰ পাৰ্থক্য চাওকচোন চিন্তা আৰু চিতা চিতাই বোলে নিৰ্জীৱজনক দহন কৰে আৰু চিন্তাই সজীৱ জীৱনটোক নষ্ট কৰে এইটো নহয় যে তেতিয়াহ'লে ভাগৱতে আমাক চিন্তা কৰিবলৈ নাই কনি চিন্তা কৰিবলৈ কৈছে কিন্তু চিন্তা কৰাৰ পদ্ধতিটোতো মই জানিব লাগিব নহ'লে চাবচোন আমাৰ মানসিকতাটো এনেকুৱা কাম এটা আৰম্ভ কৰাৰ সময়ত প্ৰথমতে কি আহে এই মানুহে কি বুলি ভাবিব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে চুৰি এখন পিন্ধি নামঘৰলৈ আহিলে বেয়া পায় মানুহে কি বুলি ভাবিব বৰ ভকত হ'লো বুলি ভাবিব নি শাস্ত্ৰখন পঢ়িবলৈ পিতৃ মাতৃয়েও ভাবে কাষৰ ঘৰৰ ল'ৰা ছোৱালী যদি ভকত হৈছে তেতিয়া বাকীসকলে সকলোৱে প্ৰশংসা কৰে কিন্তু নিজৰ ঘৰৰ ল'ৰা ছোৱালী যদি কেনেবাকৈ ভকত হ'ম বুলি কয় মাক বাপেকৰ ডাঙৰ চিন্তা হ'ব হয় নহয় কওকচোন ল'ৰা ছোৱালী যদি ইমান মাকে বাপেকে নাখাই নপঢ়াই পেলাই ডাঙৰ দীঘল কৰিছে আকৌ ল'ৰা ছোৱালী হ'ম বুলিছে ভকত ডাঙৰ চিন্তাৰ বিষয় হয় নে নহয় চিন্তাৰ বিষয় হয় কিন্তু সেইখিনিত অকণমান দৰ্শনটো সলনি কৰাৰ প্ৰয়োজন আছে আজিও আমাৰ ভকত বুলিলে এইটো কথাই বুজি থকা হয় সৰহসংখ্যক যে নাম গুণ গাই ঘূৰি ফুৰাজনেই ভকত গহদুখ কালদুখ থাকিলে বছৰেকীয়া কৰ্ম থাকিলে তেওঁ আহিব বা সেই যিখিনি নীতি নিয়ম আছে শাস্ত্ৰ পঠন নাম প্ৰসংগ ইত্যাদি কৰি চলি থকাজনেই হৈছে ভকত কিন্তু সেইজন ভকত নহয় সেইখিনি কিছুমান সামাজিক কৰ্ম সমাজখন ধৰি ৰাখিবলৈ আমাক কিছুমান নীতি নিয়ম ব্যৱস্থা লাগে ধাৰ্মিক ক্ষেত্ৰখনত সেই ব্যৱস্থাখিনি ধৰি ৰাখিবলৈ সেইসকল ব্যক্তি নিয়োগ হৈ আছে কিন্তু ভকতজনটো তাতকৈ উৰ্ধত ভগৱন্তই যাৰ কথা কৈছে যে মুহুৰৰ উদৰে আছে যতেক ব্ৰহ্মাণ্ড ভকতৰ ধূলাপুৰী পবিত্ৰ প্ৰত্যেক ধেমালি কথা নে জগতৰ ঈশ্বৰৰ বোলে উদৰত যিমানসমূহ ব্ৰহ্মাণ্ড ব্যাপ্ত আছে ভকতৰ ধূলাপুৰী ব্যাপ্ত হৈ আছে পবিত্ৰ হৈ আছে ভকত বুলিলে সেইজন ভকতৰ প্ৰথম লক্ষণ তেওঁ সহনশীল সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম সা তিতিক্ষা নিগদ্যতে চাওকচোন এই সংসাৰখন ভাগৱতে কৈছে যে দুঃখালয়ম অশাশ্বতম এইখন বোলে দুখৰ আলয় ক'তো সুখ নাই সুখ আমিহে এইখন সংসাৰত বিচাৰি লৈছোঁ আমি চাওকচোন চাবলৈ গ'লে দাদকেও কৈ গৈছে আজিৰ সমাজ পৰিস্থিতিলৈ চালে গোটেই পৃথিৱীখন কিমান সমস্যাৰে জৰ্জৰিত হৈ আছে নহয়নে তাৰ মাজতোতো আমি সুখেৰে থাকিবলৈ শিকিছোঁ তাৰ মাজতোতো আমি আনন্দৰে থাকিবলৈ শিকিছোঁ কিয় ইমান এটা দুৰ্ঘোৰ কলিযুগৰ মাজত বাস কৰিও আমি যে এই সুখ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই আনন্দ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই কিয় কাৰণ এই জীৱ কাৰ অংশ পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ অলপ আগত আমাৰ ব্যাখ্যাকাৰক প্ৰভুজনাই বৰ সুন্দৰ শ্লোক এটা কৈছিলে যে সচ্চিদানন্দ ৰূপায় বিশ্বোৎপত্যাতি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ এইটো হৈছে ভাগৱত মাহাত্ম্যৰ প্ৰথমটি শ্লোক ইয়াত ভগৱন্তৰ ৰূপ তিনিটা বুলি কৈছে ভগৱন্তৰ ৰূপ তিনিটা কিন্তু স্বৰূপ ভিন্ন ভিন্ন উদাহৰণস্বৰূপে আপোনাৰ মোৰ ৰূপ এটা এই যিটো শৰীৰ দেখা হৈছে মাধুৰ্যৰ ৰূপ এইটোৱেই স্বৰূপ আকৌ ভিন্ন ভিন্ন হ'ব পাৰে বিদ্যালয়লৈ মই যেতিয়া গৈছোঁ তেতিয়া মই ছাত্ৰ স্বৰূপত গৈছোঁ আজি নামঘৰলৈ আহিছোঁ মই ভকত বা বৈষ্ণৱ স্বৰূপত আহিছোঁ নহয়নে মোৰ মাতৃগৰাকীৰ কাৰণে মই সন্তান ৰূপত স্বৰূপটো ভিন্ন ভিন্ন কিন্তু ৰূপ একেটা কিন্তু ভগৱন্তৰ ৰূপ তিনিটা সেই ৰূপ তিনিটা কি সৎ চিত আৰু আনন্দ সচ্চিদানন্দ ৰূপায় তেওঁ বিশ্বুৎপত্তি আদি কাৰণে বিশ্ব আদি অখিল ব্ৰহ্মাণ্ডৰ যিজন উৎপত্তিৰ কাৰণ সৎ মানে কি যেতিয়া আপুনি মই নাছিলোঁ তেওঁ তেতিয়াও আছিল সেইবাবেতো তেওঁক পুৰাণ পুৰুষ বুলি কোৱা হয় আজি আপুনি মই আছোঁ তেওঁ এতিয়াও আছে আৰু যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব সেইবাবে তেওঁক সৎ বুলি কোৱা হৈছে সেইটো ভগৱন্তৰ নিত্য স্বৰূপ দ্বিতীয়তে চিত আজিৰ দিনটো পাৰ হ'ল মানে আমাৰ জীৱনৰ পৰা আয়ুসৰ পৰা এটা দিন কমিলে কম ডাঙৰ কথা নে দিন বাগৰি গৈ আছে মানে ক'লৈ গৈ আছোঁ
দিন বাগৰি গৈ আছোঁ মানে সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে ৰজা পৰীক্ষিতে যেতিয়া শুকদেৱক কৈছিল তেতিয়া বোলে শুকদেৱ আপুনি মোক উদ্ধাৰৰ পথটো প্ৰদৰ্শন কৰক সেই বুলি কোৱা নাছিল কি বুলি কৈছিল যে মোৰ দৰে ম্ৰিয়মান লোকসকলে কি কৰিব লাগে সেই বিষয়ে আপুনি মোক কওক ম্ৰিয়মান লোক মানে কি মৃত্যু অভিমুখী লোক এতিয়া সংসাৰখনত আমি যত যিমান মনুষ্য আছো জীৱ আছো সকলো দিন পাৰ হৈ গৈ আছে মানে মৃত্যুৰ অভিমুখে একোজ আগবাঢ়ি আমি গৈ আছো আমাৰ আয়ুস কমি গৈছে কিন্তু ঈশ্বৰৰ আয়ুস নকমে তেওঁৰ শৰীৰত ক্ষয় তত্ত্বৰ প্ৰভাৱ নাই তেওঁ ক্ষয় নহয় সেইবাবে তেওঁক চিত বুলি কোৱা হৈছে আৰু তৃতীয়তে আনন্দ সেইকাৰণে ভকতসকলেতো তেওঁক সহজানন্দ পূৰ্ণানন্দ স্বৰূপানন্দ হৃদয়ানন্দ আদি নামেৰে সম্বোধন কৰে আটাইতকৈ ডাঙৰ কথা কি জানেনে আনন্দ ক'ত আছে নামতিজনে আজি অত বছৰ একেখিনি ঘোষাকে গাই আছে ভাগৱত একেভাগেই আমি বৈষ্ণৱ মাৰ্গত থাকি ইজনে সিজনৰ চাহটো গছকিলেও কৃষ্ণ কৃষ্ণ বুলি কয় কাৰোবাৰ মুখত শুনিছেনে ৰাম ৰাম কৃষ্ণ কৈ আমনি লাগিছে বুলি বেলেগ নাম এটা দিয়কচোন বৰং যিমানে ভাৱপূৰ্ণভাৱে সেই কীৰ্তন গোৱা হয় বা সেই কীৰ্তন দিয়া হয় যিমানে ভাৱপূৰ্ণভাৱে সেই ঘোষা পাখি গোৱা হয় যিমানে ভাৱপূৰ্ণভাৱে সেই ভাগৱত পাঠ কৰা হয় সিমানে মনত আনন্দ বৃদ্ধি পায় মানুহৰ নামটো শুনাৰ লগে লগে কাৰোবাৰ আনন্দ বৃদ্ধি নাপাব পাৰে বুজি পাইছে নাপাইছে যেতিয়া অকণমান চাবচোন বিশেষকৈ প্ৰসংগত নহ'লেও কাৰণ প্ৰসংগত সকলো নাহে যেতিয়া হবহোৱা নাম গায় হবহোৱা নামষাৰ গাই থাকোঁতে আপোনাৰ নুবুজাজনৰ গাটো উঠি যায় নে নাযায় তাত মানুহৰ যদি নাম গালেহেঁতেন তেতিয়া গা উঠি গ'লহেঁতেন নাই কিয় গাটো উঠি গ'ল তেওঁ আনন্দ অনুভৱ কৰিছে আনন্দ কিয় অনুভৱ কৰিছে কাৰণ তেওঁৰ শৰীৰত বহি থকা জীৱাত্মা কাৰ অংশ পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ তেওঁ হৈছে পূৰ্ণ আনন্দ তেওঁৰ আংশিক আনন্দ জীৱদেহত আছে সেইকাৰণে এই জীৱই সংসাৰখনত যি কৰ্ম কৰিছে সকলো কৰ্মৰ উদ্দেশ্য কি আনন্দ অনুভৱ কৰা এই বোলে নহয় টকা পইচাহে লাগে আজিকালি যুগত চলি থাকিবলৈ টকা পইচা কিয় অৰ্জন কৰে যাতে প্ৰয়োজনীয় বস্তু কেইপদ গোটাই ল'ব পাৰে প্ৰয়োজনীয় বস্তু কেইপদ গোটাই লৈ তাক আমি উপভোগ কৰিব বিচাৰোঁ উপভোগ কৰিলে কি পাম বুলি ভাবোঁ তাৰ পৰা আনন্দ পাম শেষ লক্ষ্য আনন্দ প্ৰাপ্তি নহয় জানো এতিয়া আধ্যাত্মিক মাৰ্গত প্ৰশ্ন আহি পৰে আনন্দনো আমি কিয় বিচাৰোঁ ঠিক আছে আমাক আনন্দ লাগে কিন্তু আনন্দ আমি কিয় বিচাৰোঁ গোটেই জীৱনটোত জন্মৰ আগ মুহূৰ্তৰ পৰা চাবচোন আমি নিজৰ প্ৰথম জীৱনটো যাপন কৰোঁ নিজৰ শৰীৰৰ বাবে পিতৃ মাতৃয়ে ক'ব পাৰে নহয় দেই মিছা কথা আমি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিন্তু সেইটো জীৱ যি সন্তানটিয়ে জন্ম লওঁতে মাতৃসকলে গম পাব সন্তানটি জন্ম হয়তো জ্ঞান লৈ নাহে তথাপি যেতিয়া মাতৃগৰাকীয়ে সেই সন্তানটিক স্তনপান কৰায় এটি স্তন সন্তানটিৰ মুখত থাকে আনটি স্তন হাতখনে ধৰি থাকে কিন্তু সেই সন্তানটিৰ কোনো জ্ঞান নাই সেইটো জীৱৰ স্বাভাৱিক প্ৰকৃতি প্ৰথম চিন্তা নিজৰ শৰীৰটোৰ আৰু শৰীৰটোৰ কাৰণে চিন্তা কৰাটো এইটো বহুত ভাল কথা আমি এইটো বিপৰীতকৈ লৈ থাকোঁ যে ভাগৱতৰ মাৰ্গত আহিলে শৰীৰটোৰ কথা বৰ বিশেষ চিন্তা কৰিব লাগে নহয় ভাগৱতৰ মাৰ্গত প্ৰথম চিন্তা শৰীৰটোৰহে কাৰণ এইটো হৈছে মাধ্যমটো ফুটা নাৱে যিদৰে নৈখন পাৰ হ'ব নোৱাৰি ঠিক তেনেদৰে এইটোত যদি খেলি মেলি থাকে এইটো লৈ পেলাই আমি ভৱসাগৰো তৰিব নোৱাৰোঁ এই ভৌতিক সাগৰখনো পাৰ কৰিব নোৱাৰোঁ কাৰণ এইটো পোনপ্ৰথমতেতো আমি পোৱা নাই পৃথিৱীখনত বোলে 84 লক্ষ জুনি আছে স্থাবৰং বিঞ্চতে লক্ষ্যম জলজম নৱলক্ষ্যকম কুৰুমাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিঞ্চ লক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যতং প্ৰাপ্য তত কৰ্মাণি সাধয়েৎ যে প্ৰথম স্থাবৰ অৰ্থাৎ গছ গছনি ইত্যাদিটো প্ৰাণ শক্তি থাকে শুনিবলৈ অদ্ভুত লাগে যে গছ গছনিটো প্ৰাণ শক্তি থাকে এইটো কেনেকৈ সম্ভৱ সিদিনালৈকে বিজ্ঞানীও এই কথাটো স্বীকাৰ কৰা নাছিল এই শাস্ত্ৰ ভাগৱতবিলাকে হিন্দুৰ শাস্ত্ৰবিলাকে কি অদ্ভুত কথা কৈছে গছ গছনিটো প্ৰাণ শক্তি আছে কিন্তু 1922 চনত আমাৰ ভাৰতৰে এজন বিজ্ঞানী জগদীশ চন্দ্ৰ বসু তেখেতে প্ৰমাণিত কৰি দেখুৱাইছিলে গছ গছনিটো প্ৰাণ শক্তি থাকে আমাৰ ভাগৱতলৈ চাওক সেই কথা অনাদিকালৰ পৰা উল্লেখ আছে যে গছ গছনিটো কাৰণ প্ৰথম জীৱই যেতিয়া 84 লক্ষ জুনিলৈহে প্ৰথম বৃক্ষ শৰীৰ স্থাবৰ শৰীৰ প্ৰাপ্ত কৰে যি লৰচৰ কৰিব নোৱাৰে স্থাবৰং বিঞ্চতে লক্ষ্যম 20 লাখ বাৰ হে গছ গছনিৰ বৃক্ষাদি জুনি ভ্ৰমণ কৰি অন্তিম জন্মত যেতিয়া বোলে তুলসী বৃক্ষ ৰূপত সেই জীৱই জন্ম পায় তেতিয়া বৃক্ষ জুনিৰ পৰা তেওঁ পাছ কৰে কলৈ জলজ জুনিলৈ জলজম নৱলক্ষকম আৰু সেই জলজ জুনিত কেইবাৰ জন্ম লাভ কৰিব জন্ম মৃত্যু চক্ৰটোত প্ৰায় 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত সংস্কাৰিত হৈ কাপোৰ যেনেকৈ আমি টুকুচি ধুওঁ যিমানে টুকুচি ধুওঁ সিমানে তাৰ পৰা মলিবিলাক আঁতৰি যায় গতিকে এই জুনিসমূহ পাৰ কৰি আমিও নিজকে ধুই আহিছোঁ ধুইহে মনুষ্য শৰীৰটো পোৱা গৈছে প্ৰথম স্থাবৰ জুনি তাৰ পৰা জলজ জুনি জলজম নৱলক্ষকম জলজ জুনিত 9 লাখ বাৰ
আৰু সেই জলযোনিত যেতিয়া শংখযোনি প্ৰাপ্ত কৰে তেতিয়া সেই জলযোনিৰ পৰা জীৱৰ উত্তীৰ্ণ হয় স্থলচৰলৈ কুৰুমাঞ্চ নৱলক্ষঞ্চ উভচৰ ৰূপত 9 লাখ বাৰ জন্ম মৃত্যু চক্ৰ ভ্ৰমণ কৰাৰ পিছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় পক্ষীযোনিলৈ ত্ৰিঞ্চ দশলক্ষঞ্চ পক্ষী নহ 10 লাখ বাৰ সেই পক্ষীযোনি যেতিয়া ভ্ৰমণ কৰি যেতিয়া ময়ূৰ পক্ষীৰ শৰীৰ প্ৰাপ্ত কৰে তেতিয়া সেই পক্ষীকুলৰ পৰা সেই জীৱৰ উত্তীৰ্ণ হয় কলৈ পশুযোনিলৈ পশু শৰীৰত 10 লাখ বাৰ 300 লক্ষঞ্চ পশু নচ 30 লাখ বাৰ পশু শৰীৰত আৰু সেই পশু শৰীৰ অতিক্ৰম কৰি যেতিয়া গু শৰীৰ প্ৰাপ্ত কৰে অৰ্থাৎ গৰুৰ শৰীৰ সেইকাৰণে আমাৰ সনাতন সংস্কৃতিত গৰুক বা গুক মাতা বুলি কোৱা হয় গাৱো বিশ্বস্য মাতৰহ সেই গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু প্ৰাপ্ত কৰে তেতিয়াহ'লে সেই গাইজনীত থকা জীৱাত্মা উত্তীৰ্ণ হয় মনুষ্য শৰীৰলৈ ততো মনুষ্যাতং প্ৰাপ্য তাৰ পিছত মনুষ্য শৰীৰ পোৱা যায় সেইবাবে ভাগৱতে চিঞৰি চিঞৰি কৈ আছে যে মনুষ্য শৰীৰ বহুত দুৰ্লভ